সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তান আৰু সেইকাৰণে সমাজৰ সকলো স্তৰত তেখেতে সমানে নেতৃত্ব দিছিল। কোনটো বিষয়ৰ কথা চাব, আপুনি সাংস্কৃতিক দিশত হওক, ক্ৰীড়াৰ দিশত হওক, সংবাদ জগতত হওক, প্ৰতিটো ক্ষেত্ৰতে তেখেতে দক্ষতাৰে নেতৃত্ব দিছিল। আৰু আজিৰ তাৰিখত আমি অসমৰ জাতীয় জীৱনে এগৰাকী অভিভাৱক হেৰুৱালোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই এগৰাকী অভিভাৱক হেৰুৱালোঁ। অসমৰ খিলঞ্জীয়া মানুহে যেতিয়া সংকটৰ সন্মুখীন হৈছিল প্ৰতিটো মুহূৰ্তত আৰু বিশেষকৈ অসম আন্দোলনৰ সময়ত তেখেতে সন্মুখৰ পৰা জাতীয় জীৱনক বৌদ্ধিক নেতৃত্ব দিছিল। আৰু আমাৰ মনত আছে যে অসম আন্দোলনৰ সময়ত যেতিয়া বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ জাপি দিছিল, তেখেতে কিন্তু সেই পৰিস্থিতিৰ সেৱা মনা নাছিল, সাহসেৰে সেই পৰিস্থিতিৰ সন্মুখীন হৈছিল, প্ৰত্যাহ্বানক অতিক্ৰম কৰিছিল আৰু জাতীয় জীৱনক বাটৰ সন্ধান দিছিল আৰু সাহসেৰে জাতীয় জীৱনক আগুৱাই নিবলৈ সন্মুখৰ পৰা বৌদ্ধিক নেতৃত্ব দিছিল। এটাও কথা ক'লে অন্ত নোহোৱা এটা পৰিস্থিতি, বিভিন্ন পৰিস্থিতিৰ তেখেতে সন্মুখীন হৈছে, জাতিটোৰ সংকটৰ সমূহত বাট দেখুৱাইছে, সন্মুখৰ পৰা বৌদ্ধিক নেতৃত্ব লৈছে, সাহসেৰে আগুৱাই যাবলৈ জাতিটোক অনুপ্ৰাণিত কৰিছে। তেনে এগৰাকী জাতীয় জীৱনৰ মহীৰূহ আমি আজি হেৰুৱালোঁ। অপূৰণীয় ক্ষতি বুলি যিটো শব্দ কয়, আচলতে অপূৰণীয় ক্ষতিৰ আচল শব্দটো এইটোৱেই। এগৰাকী মহীৰূহ আমি হেৰুৱালোঁ, আমি এগৰাকী অভিভাৱক হেৰুৱালোঁ।